হেল্ল' এভৰিৱান, যোৱাটো ভিডিঅ'ত আপোনালোকক ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱখন দেখালোঁ। চ' বলক আজি আপোনালোকক ছয়গাঁৱৰ ৰাস মহোৎসৱ আৰু এয়া আমি ৰাস আহি পালোঁ। আৰু আজি আমি গৈছোঁ মা, মই, মামু বা মামী, আমাৰ টিকলি, দাদা এনেকৈ গৈছোঁ। গৈ পাই উঠিয়ে প্ৰথমতে আমি মেইন গেটটো দেখিলোঁ। কালীয়া দমনৰ থিমত বনোৱা গৈছে, খুব ধুনীয়া হৈছে আৰু মানুহ যথেষ্টখিনি হৈছে। গেটৰ বাহিৰতে অকণমান ভিডিঅ' আৰু ফটো উঠি ল'লোঁ আৰু তাৰপিছত আমি ভিতৰলৈ এয়া হৈছে মামু বা। আৰু এতিয়া আমি গোটেইবোৰে ভিতৰলৈ গৈ আছোঁ প্ৰতিমা চাবৰ কাৰণে। এয়া হৈছে ৰাসৰ প্ৰতিমাবোৰ, খুব ধুনীয়াকৈ বনাইছে। চ' ভিডিঅ'টোৰ যোগেদি আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু তাৰপিছত মেইন মণ্ডপটো চালোঁ, তাতো আৰতি চলি আছিল। খুব ধুনীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। চ' তাকে অকণমান আপোনালোকক দেখাই দিলোঁ। প্ৰতিমাবোৰ চোৱা হোৱাৰ পিছত আমি এতিয়া মীনা বজাৰলৈ যাব ওলালোঁ। কাৰণ ৰাসত আহি পেলাই যদি মীনা বজাৰ নাযাওঁ কেনেকৈ? মীনা বজাৰৰ ফালে গৈ থাকোঁতেই দেখিলোঁ আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়াই আছে তাত। দেখি পেলাই এনেকুৱা লাগিলে যেন তেওঁ সঁচাকৈ গাই আছে। মীনা বজাৰত ফাৰ্ষ্ট সোমাই আমি চানা মিছাল খালোঁ গোটেইবোৰে। আৰু তাৰপিছত আমাৰ টিকলিয়ে এয়া গাড়ীত উঠিলে। আৰু সকলো বাচ্ছাইতো সেইবোৰেই বিচাৰে, সেইবিলাকেই সিহঁতৰ ফূৰ্তি আৰু নে কি? মীনা বজাৰখন ইমান যে ডাঙৰ আহিছিল নহয়, বাপৰে! চেডেকিৰ পৰা আদি কৰি ব্ৰেক ডেন্স, খেলা ধূলাৰ পৰা আদি কৰি গোটেইখিনি বস্তুৱে পাইছিল। বাচ্ছাৰ পৰা ডাঙৰলৈ সকলোকে এণ্টাৰটেইনমেণ্ট কৰিব। তাৰপিছত আমাৰ টিকলিয়ে উঠিলে এইটোত, কিবা নাম কয় মই ঠিক নাজানো, কিন্তু শ্লাইড কৰি যে আহে। চ' তাত উঠি পেলাই এতিয়া আমি খাবলৈ আহিলোঁ। আৰু প্ৰথমতে খালোঁ আমি কণী ঘুগুনি, আৰু তাৰপিছত খালোঁ আমি চিকেন টিক্কা। পূজা কৰি আমি অকণমান দোকানবোৰ ফুৰিলোঁ আৰু সৰু সুৰা কিবা কিবি কিনাও গ'ল। আৰু এনেকৈ ধুনীয়া সময় অলপ পাৰ কৰিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।